বলিউডত কোভিডৰ কালছায়া বচ্চন পৰিয়ালত বিগ বি জুনিয়ৰ বচ্চনৰ পিছত ঐশ্বৰ্যা আৰাধ্যাৰ দেহলৈও কোভিডৰ সংক্ৰমণ শনিবাৰে মেগাষ্টাৰ অমিতাভ বচ্চনৰ দেহত পোৱা হৈছিল কোভিড পজিটিভ ইয়াৰ পিছতেই তেওঁক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় নিজৰ কোভিড আক্ৰান্ত হোৱাৰ তথ্য নিজেই সদৰি কৰিলে বিগ বিয়ে গতিকে খুবেই এটা বেয়া খবৰ চাওক আজিৰ তাৰিখত কৰোনা ভাইৰাছে গোটেই বিশ্বত গোটেই পৃথিৱীত তুলপাৰ লগাই আছে আৰু আজিৰ তাৰিখলৈকে নানা ধৰণৰ বৈজ্ঞানিক হওক বা নানা ধৰণৰ চাইণ্টিষ্ট হওক তেখেতসকলে বৰ্তমান ৰিচাৰ্চ কৰি আছে যে কৰোনা ভাইৰাছৰ মেডিচিন কেতিয়া ওলাব পাৰে আৰু তাৰ কাৰণে প্ৰত্যেকখন দেশে বৰ্তমান নেৰা নেপেৰা এটা চেষ্টা কৰি আছে আচলতে ক'ব গ'লে এনেকুৱা চাইনাখনে আমাক গোটেইখিনিকে শেষ কৰি পেলালে আজি গোটেই বিশ্বৰ যিটো অৰ্থনীতি ব্যৱস্থা মানুহক এনেকুৱাভাৱে জুৰুলা কৰি পেলাইছে যে সমস্ত মানুহ এতিয়া জীয়াই থকাৰ কাৰণে প্ৰব্লেম হৈছে আজিৰ তাৰিখত আপুনি ভাবকচোন চাৰিওপিনে আজি গুৱাহাটী বৰ্তমান লকডাউনত আছে আজি যিসকল দৈনন্দিন হাজিৰা কৰা মানুহ আছে যিসকল দৈনন্দিন নিজে ইনকাম কৰি খোৱা মানুহ আছে সেইবিলাক মানুহৰ আজি ঘৰত হাঁহ নচৰা অৱস্থা হৈছে কেনেকৈ এনেকৈ 14 দিন লকডাউন আৰু এতিয়া 7 দিন বঢ়াই দিলে 21 ডেজ লকডাউন তাৰ আগত মাৰ্চৰ 23 নে 24 তাৰিখৰ পৰা লকডাউন আছিলে পুৰা আপোনাৰ মে'ৰ পুৰা 3 তাৰিখলৈকে আপুনি ভাবক যিবিলাকে দৈনন্দিন হাজিৰা কৰা মানুহ আছে দৈনন্দিন ইনকাম কৰা মানুহ আছে তেখেতসকলৰ কেনেকুৱা অৱস্থা হ'ব পাৰে আৰু আজিৰ তাৰিখত চাগে কিমান মানুহে এমুঠি ভাতৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে হ'বই দিয়কচোন যাৰ আজি দৈনন্দিন ইনকাম কৰা মানুহবিলাকে দৈনন্দিন ইনকাম কৰি পেলাইহে খায় গতিকে এটা খুবেই এটা বেয়া লগা খবৰ আৰু সমগ্ৰ বিশ্বত আজি কৰোনা ভাইৰাছ নিয়ন্ত্ৰণত আনিব পৰা নাই আৰু এতিয়া লকডাউনৰ অবিহনে আমাৰ হাতত একো উপায়ো নাই যদি লকডাউন নিদিয়ে বৰ্তমান গণসংক্ৰমণ কেনেকৈ বাঢ়ি গৈছে আমাৰ আজি সমগ্ৰ অসমতে গুৱাহাটীত লকডাউন খুলি দিয়াৰ পিছত মে'ৰ আপোনাৰ 3 তাৰিখৰ পিছত লকডাউন খুলি দিয়াৰ পিছত কেনেকুৱা ধৰণৰ ভয়াৱহ গণসংক্ৰমণ হৈ গ'ল আৰু এই অৱস্থাত যদি মাৰ্চৰ 27 নে 28 তাৰিখৰ পৰা যিটো জুনৰ যিটো 27 নে 28 তাৰিখৰ পৰা যিটো লকডাউন দিলে এই লকডাউনটো নিদিলে তেতিয়াহ'লে গণসংক্ৰমণ কিমান অনুযায়ী বাঢ়ি গ'লে হয় গতিকে আমি চৰকাৰক ধন্যবাদ দিব লাগিব কাৰণ চৰকাৰৰ হাততো লকডাউনৰ বাহিৰে বেলেগ উপায় নাই যিহেতু এইটো বেমাৰৰ আজিৰ তাৰিখলৈকে ভেকচিন ওলোৱা নাই কিন্তু তাৰ মাজত আমি এটা কথা কওঁ চাওক অমিতাভ বচ্চন যেতিয়া বিগ বি কৰোনা ভাইৰাছ পজিটিভ ওলাল তেখেতে নিজে টুইট কৰি দিলে আৰু লগে লগ গতিকে আমাৰ কিছুমান এনেকুৱা অসমত কিছুমান মানুহ আছে বৰ্তমান আমি এইবিলাক টিভি নিউজে দেখাই পাই আছোঁ কিছুমানৰ যদি কৰোনা ভাইৰাছ হৈছেও কৰোনা ভাইৰাছ হ'লেও তেখেতসকলে ক'ৰবাত এনেকুৱা পলাই থাকে এনেকুৱা নানা ধৰণৰ টিভি চেনেলবিলাকত আমি পাই আছোঁ মই এটা কথা কওঁ যে COVID-19 এনেকুৱা নহয় যে COVID-19 হ'লে মানুহ এজনৰ মৃত্যুৱে হ'ব COVID-19 হৈছে এটা আপোনাৰ কি বুলি কয় এটা ভাইৰাছ যিটো ভাইৰাছ আমাৰ যেনেকৈ চৰ্দিকা হয় সেইটো আপোনাৰ ভাইৰেল ফিভাৰে হয় কিন্তু COVID-19টো হৈছে ইমান ফাষ্ট সংক্ৰমণ হ'ব হয়তো আপোনাৰ যদি ইমিউনিটি ছিষ্টেমটো যদি ভিতৰত যদি ভাল থাকে তেতিয়াহ'লে COVID-19 আপোনাৰ একো অপকাৰ নকৰিব পাৰে কিন্তু আপুনি যিসকল মানুহৰ লগত ডিলিংছ কৰিব আপোনাৰ ঘৰত মা আছে আপোনাৰ ঘৰত দেউতা আছে আপোনাৰ ঘৰত ককা থাকিব পাৰে আইতা থাকিব পাৰে গতিকে তেখেতসকলৰ নানা ধৰণৰ বেমাৰ থাকিব পাৰে কাৰোবাৰ ডায়েবেটিছ থাকিব পাৰে প্ৰেছাৰ থাকিব পাৰে কোনোবা আৰু বেলেগ ৰোগত অলৰেডি আক্ৰান্ত হৈ থাকিব পাৰে আপোনাৰ একো নহ'লেও তেখেতসকলৰ মাজত ইমান ফাষ্ট বিয়পে এই কৰোনা ভাইৰাছটো তেখেতসকলৰ তাত যাই পেলাই তেখেতসকলৰ অনিষ্ট মৃত্যু পৰ্যন্তও হ'ব পাৰে গতিকে আপোনালোকে যদি কোনোবা এনেকুৱা কৰোনা ভাইৰাছ থকা মানুহৰ লগত অলৰেডি যদি ডিলিংছ কৰিছে বা তেখেতসকলৰ যদি অলৰেডি কৰোনা পজিটিভ পাইছে তেতিয়াহ'লে আপোনালোকে মনে নাথাকিব আপুনি কি কৰক এই যিটো আজিকালি সোৱাব চেণ্টাৰত যিটো লৈ আছে কৰোনা ভাইৰাছৰ যিটো পৰীক্ষা লৈ আছে যদি আপোনাৰ তাত যদি একো চিমটমছো দেখুওৱা নাই যদি আপোনাৰ মাথাৰ বিষ নাই চৰ্দি নাই জ্বৰ নাই কাৰণ নাই একো যদি চিমটমছে নাই বা আপুনি যিসকল মানুহৰ লগত ডিলিংছ কৰিছিলে সেইসকল অলৰেডি COVID-19 প্লাছ পাই পেলাই তেখেতসকল বৰ্তমান চিকিৎসাধীন হৈছে আপুনি নৰখিব আপোনাৰ একো চিমটমছ
নাথাকিলেও আপুনি নিজৰ যিটো সোৱাব টেষ্ট আছে সোৱাব টেষ্টটো কৰাই লওক কাৰণ এই কৰোনা ভাইৰাছটোৱে কেতিয়াবা বোলে যিখিনি আমি টিভি নিউজ চাই পেলাই গম পাইছোঁ যে কেতিয়াবা COVID-19 কোনো ধৰণৰ আপোনাৰ চিমথমছ নেদেখাব পাৰে না আপোনাৰ জ্বৰ হ'ব না আপোনাৰ কাহ হ'ব একো নহয় কিন্তু COVID-19 আপোনাৰ ভিতৰত অলৰেডি আছে আৰু আপোনাৰ জৰিয়তে আৰু কিমানজন মানুহলৈকে বিয়পিব পাৰে তাৰ একো হিচাপ নাই চাওক আপুনি চাওক অমিতাভ বচ্চনৰ যিটো ফেমিলি তেখেতসকলেনো কিনো বেয়া খায় তেখেতসকলেতো সকলোতো ভাল খায় তেখেতসকলৰ খোৱাৰ কিবা অভাৱ আছে নেকি তেখেতসকলে ভাল খাদ্য খায় তাৰপিছতো ইমিউনিটি ছিষ্টেম ষ্ট্ৰং থকাৰ পিছতো কেনেকুৱা এই বস্তুটো কেনেকুৱা ধৰণে সংক্ৰমণ হয় ইমান ফাষ্ট সংক্ৰমণ হয় এই বেমাৰটোৰ মেইন এটা বেয়া লক্ষণ হৈছে খুব ফাষ্ট সংক্ৰমণ হয় এই বেমাৰটো নতুবা আপোনালোকে চাওক চাইনাত বোলে ডিচেম্বৰ 2019 চনত উদ্ভৱ হৈছিল এই বেমাৰটো তাৰপিছত ইমান ফাষ্ট বিয়পিলে আজি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আজি 7 মাহ 8 মাহত গোটেই পৃথিৱী বিয়পি গ'ল গোটেই পৃথিৱী আপুনি ভাবক আৰু এই ক্ষেত্ৰতো আজি কৰোনা ভাইৰাছ বিয়পাত একমাত্ৰ একদম ভুল আছে ডাইৰেক্টলি ক'ব গ'লে চাইনাৰ ভুল আছে কাৰণ চাইনাই যেতিয়া গম পাইছিল যে এইটো কৰোনা ভাইৰাছ তেতিয়াই তেখেতসকলে একচুৱেলি তাতে যদি লকডাউন দি দিলে হয় চাইনাত যদি লকডাউন দি দিলে হয় সমস্ত যদি ইণ্টাৰনেশ্যনেল ফ্লাইট চাইট গোটেইবিলাক যদি বন্ধ কৰি দিলে হয় এতিয়া যেনেকুৱা লকডাউন চলি আছে সমগ্ৰ আমাৰ ধৰক গুৱাহাটীতে হওক বা নানান ধৰণৰ পৃথিৱীৰ বিভিন্ন জেগাত এনেকুৱা ধৰণৰ লকডাউন দি থাকিলে আজি আমাৰ অৱস্থাটো এনেকুৱা নহয় আজি আমি যিসকল ভুগি আছোঁ আমি গোটেই চাইনাৰ কাৰণে আজি ভুগি আছোঁ কাৰণ চাইনাৰ কিছুমান নেগলিজেঞ্চৰ কাৰণে কিছুমানে কৈছে কৰোনা ভাইৰাছটো চাইনাৰ কিছুমান লেবৰেটৰীত বনাইছে কিমান সত্যতা নাজানো নানা ধৰণৰ নিউজে পাই আছোঁ আৰু এতিয়ালৈকে কোনোৱে গম পোৱা নাই যে কৰোনা ভাইৰাছটো ক'ৰ পৰা একচুৱেলি উদ্ভৱ হৈছে ক'ৰ পৰা এই ভাইৰাছটো আহিছে ইমান ডাঙৰ বৈজ্ঞানিক আছে আজি অল পৃথিৱীৰ প্ৰত্যেকখন দেশে চেষ্টা কৰি আছে যাতে কৰোনা ভাইৰাছৰ এটা মেডিচিন ওলাব পাৰে কিন্তু ভাবক কেনেকুৱা ধৰণৰ ভয়ানক ভাইৰাছ এইটো আজিৰ তাৰিখলৈকে মেডিচিন ওলোৱা নাই তাৰ ৰিচাৰ্চে চলি আছে বা 15 আগষ্টৰ আগে ভাৰতবৰ্ষয়ো এটা সাৰপ্ৰাইজ দিম বুলি কৈছে যে কৰোনা ভাইৰাছৰ মেডিচিন আহিব বুলি কৈ আছে নানা ধৰণৰ টিভি নিউজ চেনেলত আমি পাই আছোঁ আৰু COVID-19 যেতিয়ালৈকে আমি নিজে আমি কিছুমান বস্তু মানিব লাগিব প্ৰথম কথা হৈছে ছ'চিয়েল ডিষ্টেন্স মাস্ক ইউজ কৰা হেণ্ড গ্লোভছ ইউজ কৰা ঠিক আছে আৰু যদিও আপুনি ঘৰত থাকিলেও ছ'চিয়েল ডিষ্টেন্সিং মানি থকা প্ৰত্যেকজন সদস্যৰ লগত বেছি ভিৰ ভালে নাযাব মই এটাই কৈছোঁ এই COVID-19 হোৱা মানে আপোনাৰ মৃত্যু নহয় কিন্তু COVID-19টো আপোনাৰ পৰা আপোনাৰ 100জন 1000জন মানুহলৈকেও বিয়পি যাব পাৰে আৰু আপোনাৰ একো নহ'লেও আপোনাৰ কিবা হ'ব পাৰে যদিও আপুনি ইমিউনিটি ছিষ্টেমটো আপোনাৰ কম আছে বা আপোনাৰ যিসকল বয়সস্থ আপোনাৰ অভিভাৱিকা যিখিনি মানুহ আছে তেখেতসকলৰ ঘাইকৈ অনিষ্ট হ'ব পাৰে গতিকে নিজেও সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষিত ৰাখিব বুলি আশা ৰাখিছোঁ আৰু মই এটা কথা কৈছোঁ অমিতাভ বচ্চনে যেনেকৈ COVID-19 প্লাছ হৈ যোৱাৰ লগে লগে সকলোকে জনাইছে মানে কি এই COVID-19ৰ দ্বাৰা আমি সতৰ্ক হ'ব লাগে বেমাৰটোৰ প্ৰতি বেছি একদম উগুল থুগুল কৰি দিব নালাগে ভয় খাবলগীয়া একো নাই COVID-19 আপোনালোকৰ মৃত্যু নহয় খালি ল'ব লাগিব সামান্য বা অধিকতমভাৱে নিজকে ছ'চিয়েল ডিষ্টেন্সিং মানি থাকিব লাগিব মাস্ক পিন্ধিব লাগিব হেণ্ড গ্লোভছ ইউজ কৰিব লাগিব বাহিৰত অনাগত ঘূৰি থাকিব নালাগিব য'তে যায় আহি পেলাই চেনিটাইজাৰ ইউজ কৰক হাতখন ভালকৈ ডেটল চাবোনে হওক বা এণ্টিছেপ্টিক চাবোনক ভালকৈ হাত চাত ধুনীয়া কৰি পৰিষ্কাৰ কৰি পেলাই ৰাখক যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈকে যদি নতুনকৈ আহিছে তো প্লিজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ' আহি আছে এটা ৰিয়েলিষ্টিক টপিকৰ ওপৰত ধন্যবাদ জয় আই অসম